মন্ত্রী শ্রী পরিমল শুক্লবৈদ্য মহাশয়, কাছাড়ের ডিস্ট্রিক্ট ডেভেলপমেন্ট কমিশনার ইনচার্জ কাটিগড়ায় নতুন ৬,৯১৭ জন হিতাধিকারী পাবেন রেশন কার্ড। দুর্ঘটনা প্রতিরোধে রোড শো পরিবহন মন্ত্রীর। কাটিগড়ায় নতুন ৬,৯১৭ জন হিতাধিকারী পাবেন রেশন কার্ড। বৃহস্পতিবার কাটিগড়ার হিলারা এমই স্কুলের খেলার মাঠে সকাল ১১টায় আয়োজিত রেশন কার্ড বিতরণের আনুষ্ঠানিক কার্যসূচিতে যোগ দিয়ে এমনটাই শোনালেন রাজ্যের মিন পরিবহন ও আবগারি মন্ত্রী পরিমল শুক্লবৈদ্য। তার কথায় এখন থেকে আর কাউকে সেলামি দিয়ে রেশন কার্ড তৈরি করতে হবে না। সরকার জনগণের প্রয়োজনের কথা মাথায় রেখে রাজ্য জুড়ে প্রকৃত হিতাধিকারীর হাতে রেশন কার্ড পৌঁছে দেবার সংকল্প নিয়েছে। কাউকে উৎকোচ দিয়ে কার্ড তৈরির দিন ফুরিয়ে গেছে। রেশন কার্ড তৈরিতে কোনো ডিলারকে এক কানাকড়ি না দিতে সাফ জানান মন্ত্রী। কারণ এই কার্ড তৈরির দায়িত্ব সরকারের। কোনো ধরনের ভুল হলে তা নিখরচায় সংশোধন করে দেবে সরকার। প্রত্যেক ঘরের অন্নপূর্ণা অর্থাৎ মহিলাদের নামে হবে এই রেশন কার্ড। কাছাড় জেলা প্রশাসনের উদ্যোগে আয়োজিত এই সভায় মন্ত্রী পরিমল জানান, এখন থেকে দেশের যে কোনো লোক যে জায়গায় বসতি স্থাপন করবেন সেখান থেকেই রেশন উঠাতে পারবেন, তবে সেখানকার জেলা প্রশাসনকে অবগত করতে হবে। এছাড়া রেশন কার্ডের মাধ্যমে আয়ুষ্মান কার্ড তৈরি করে চিকিৎসা সেবা ভোগ করতে পারবেন হিতাধিকারীরা। এদিনের অনুষ্ঠানে স্বাগত বক্তব্য প্রদান করেন ডিডিসি রাজীব রায়। তারপর প্রাসঙ্গিক বক্তব্য রাখেন বিজেপির কাছাড় জেলা সভাপতি বিমল ইন্দু রায়, বিজেপির আসাম প্রদেশ কমিটির সম্পাদক কনাদপুর কায়স্থ, শিলচরের সাংসদ ডক্টর রাজদীপ রায় প্রমুখ। অনুষ্ঠানে উপস্থিত ছিলেন দুই এডিসি মনসুর আহমেদ মজুমদার, ত্রিদীপ কৌর, সার্কেল অফিসার রবার্ট টুলোর সহ বিভাগীয় কর্মকর্তারা। বিজেপির কাটিগড়া বিধানসভা কেন্দ্রের 4টি মণ্ডলের সভাপতি যথাক্রমে নিত্যগোপাল দাস, সুব্রত চক্রবর্তী, বিশালাক্ষ দেব ও তপন মোহরি। এছাড়া উপস্থিত ছিলেন সংসদ প্রতিনিধি সুখেন্দু কর, জেলা বিজেপির কর্মকর্তা বিপ্লব কান্তি পাল, নিবাস দাস, অমলেন্দু দাস, নিহার রঞ্জন দাস, মৃদুল মজুমদার, অসিত দে, অনুপ কুমার পাল, কাটিগড়া ও কালাইরের 2 ব্লক কংগ্রেস সভাপতি হোসেন আহমদ চৌধুরী ও সন্দীপ দাস প্রমুখ। অনুষ্ঠানে প্রায় 5,000-এর অধিক জনসমাবেশ পরিলক্ষিত হয়। ব্যুরো রিপোর্ট, আজকের বরাক। আমার কাঠিগড়া সমষ্টিত রেশন কার্ড বিতরণের একটা অনুষ্ঠান আছে। এই সমষ্টিত আপোনালোক জ্ঞাত যে এই কাঠিগড়াত বহুত হিতাধিকাৰী আমাৰ আছে, যিসকলে যোগ্যতা আছে যে তেওঁলোকে পাব পাৰে, দীৰ্ঘদিনৰ পৰা বঞ্চিত আছে। কিন্তু আমাৰ শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰয়াস, এই প্ৰয়াসে আজিৰ দিনত আমি ক'ব পাৰোঁ যে আমাৰ ইয়াতে কাঠিগড়া অঞ্চলত 6,917টা ৰেচন কাৰ্ড নতুনকৈ সন্নিৱিষ্ট কৰি তেওঁলোকক দিয়া আৰম্ভ হ'ব আৰু ইয়াতে নতুন পপুলেশ্যন কাভাৰ কৰিব 28,565 জন। আগতেও কিছুমান ৰেচন কাৰ্ড আছিল, কিন্তু এই সংখ্যাটো নতুনকৈ ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্তি হ'ব। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে গোটেই অসমত এনেকুৱা 10,73,489টা ফেমিলিক সন্নিৱিষ্ট কৰা হৈছে নতুনকৈ, আৰু আমাৰ কাঠিগড়াতে এনেকুৱা পাইছে। আজিৰ এই অনুষ্ঠানত কাঠিগড়া অঞ্চলৰ হাজাৰ হাজাৰ মাতৃসকল আহিলে, কাৰণ মাতৃসকলৰ নামত এই ৰেচন কাৰ্ড দিয়া হ'ব। আমাৰ লগতে আমাৰ এই জিলাৰ বা শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডক্টৰ ৰাজদীপ ৰায় মহোদয় আছে। চৰকাৰী অনুষ্ঠান হিচাপে ইয়াৰ জিলা আয়ুক্ত মহোদয় উপস্থিত আছে, লগতে জিলা আয়ুক্তৰ ফালৰ পৰা বিভিন্ন বিভাগের যিসকল কর্মকর্তা তেওঁলোকো উপস্থিত আছে। আমি আজি আনুষ্ঠানিকভাৱে এই কাৰ্ডবিলাক ডিষ্ট্ৰিবিউশ্যনের কাম আমি আৰম্ভ কৰিছোঁ। 2 দিনৰ ভিতৰত সকলোই কাৰ্ডবিলাক তেওঁলোকৰ হাতত গৈ পাব, আৰু যাতে ভালকৈ পায় তাৰ কাৰণে আমি আমাৰ জিপি স্তৰতো আমি কাৰ্ডবিলাক লৈ যাম, যাতে ৰাইজ হাৰাশাস্তি নহয়।
আৰু তেওঁলোকে যাতে সঠিকভাৱে পাব পাৰে তাৰ কাৰণে এটা প্ৰয়াস আমি কৰি আছোঁ। ৰাইজে আমাক বহুত সমৰ্থন কৰি আছে যে হয় এই কাৰ্ডবিলাক সঠিকভাৱে যিটো আমি বিতৰণৰ যে ব্যৱস্থা এই ব্যৱস্থাটো শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কৰি দিলে আৰু সব ঠাইত অসমৰ প্ৰতিটা সমষ্টিত এনেকুৱাই অসম চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকি যাতে আমি সঠিকভাৱে তেওঁলোকৰ হাতত গৈ পায় তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত লৈছে যে প্ৰতি মাহৰ 1 পৰা 10 তাৰিখলৈকে এই অন্ন সপ্তাহ হিসাবে এই 10-ৰ ভিতৰত প্ৰতিজন ডিলাৰে তেওঁৰ প্ৰাপ্য সামগ্ৰী দিব লাগিব। এই মাহৰ 1 পৰা যেহেতু আজি 18 তাৰিখ কিন্তু এই মাহৰ 1 পৰা 10 তাৰিখ তেওঁলোকে পাব পৰা নাই কিন্তু এই মাহৰ ৰেশন তেওঁলোকে পাব, জানুৱাৰী মাসৰ ৰেশন পাব। এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ এটা প্ৰয়াস আছে যে সকল মানুহ যিসকল মানুহ 4 লাখ টকাৰ তলত বাৰ্ষিক আয় তেওঁলোকে সকলোই পাব। আগতে আমি দেখিছোঁ কোনো না কোনো ঠাইত হয়তো বা চৰকাৰী এমপ্লয়ী ৰিটায়াৰমেণ্টত গৈছে তেওঁ পোৱা নাছিল। এতিয়া যিসকলৰ পেঞ্চনটো 4 লাখ টকাৰ তলত আছে তেওঁলোকক পোৱাৰ যোগ্যতা ৰাখে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই ৰেশন কাৰ্ড পোৱাৰ লগে লগে সাব্যস্ত হ'ব যে তেওঁৰ আয়ুষ্মান ভাৰত আছে না নাই। আয়ুষ্মান ভাৰত যদি না থাকে তেনেহ'লে ৰেশন কাৰ্ডটো দেখালেই তেওঁৰ যিটো আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম সেইটোও তেওঁ পোৱাৰ যোগ্যতা লাভ কৰিব। উজালা যোজনাৰ যদি কোনো মানুহৰ বাকী আছে ৰেশন কাৰ্ডৰ জৰিয়তে তেওঁ পাব পাৰে। তেওঁৰ এইটো এটা পৰিচয় পত্ৰ নিচিনা হৈ গ'ল। যে এই ক্ষেত্ৰত আজিৰ অনুষ্ঠান এটা সামাজিক ব্যৱস্থাত এটা প্ৰচণ্ড ভূমিকা ৰাখে, গুৰুত্ব আছে এই অনুষ্ঠানত। আৰু মই ভাবোঁ আমাৰ এই অনুষ্ঠানত আমাৰ সাংসদ ডক্টৰ ৰাজদীপ ৰায় উপস্থিত থাকি যেনেকুৱা ধুনীয়াকৈ তেওঁ এই কথাবিলাক ভালকৈ বুজাই ক'লে আৰু তেওঁ ইয়াতে উপস্থিত থকাৰ কাৰণে আমাৰ এই অনুষ্ঠানত মাত্ৰা আৰু অধিক বাঢ়িলে। মই সকলোকে ধন্যবাদ যাচিছোঁ যিসকল ইয়াতে হিতাধিকাৰী যিসকল আহিছে আৰু আমাৰ সাংবাদিক বন্ধুসকলো আহিলে তেওঁলোকৰ সন্মুখত আমি তেওঁলোকক সন্মুখত ৰাখি আমি ৰেশন কাৰ্ড ডিষ্ট্ৰিবিউশনের কাম আৰম্ভ কৰিছোঁ। ইয়াতো যে আমাৰ বিভাগে ৰোড সেফটিৰ ওপৰত গুৰুত্ব দি যোৱা নৱেম্বৰ 23 ইংৰাজীৰ 19 তাৰিখৰ ফালৰ পৰা নৱেম্বৰৰ 19 তাৰিখৰ ফালৰ পৰা এইদিনা আছিল ওয়ার্ল্ড রোড ফেটেলিটি রিমেম্বারেন্স ডে। আমি কামৰূপ ৰুৰেলৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। অসমৰ প্ৰতিটা সমষ্টিত আমি গৈছোঁ, খালি হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা বাকী আছে। আজিৰ দিনত আমি গোটেই কাছাৰো আমাৰ শেষ হ'ব। আজিৰ দিনত আমি 116টা সমষ্টিত আমি যাবলৈ সক্ষম হৈছোঁ আৰু যোৱাৰ একমাত্ৰ উদ্দেশ্য এই সমষ্টিৰ মানুহ আৰু মাটিক সেৱা কৰি আমি প্ৰাৰ্থনা কৰিছোঁ যে কিছুমান কাম নকৰিলে আমি বহুতখিনি এক্সিডেণ্টেৰ ফালৰ পৰা সমাজ আমি জীয়াই থাকিব পাৰোঁ, বাচিব পাৰোঁ। আৰু এইটো আৰম্ভ কৰাৰ মূল উদ্দেশ্য হ'ল যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদীজী আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই পথ দুৰ্ঘটনাত প্ৰচণ্ডভাৱে উদ্বিগ্ন। 22 ইংৰাজীত ভাৰতবৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 1,68,991 গৰাকী। আমাৰ অসমত 22 ইংৰাজীত মৃত্যু হৈছে 2,994 গৰাকী। 23 ইংৰাজীত মৃত্যু হৈছে 3,296 গৰাকী। স্বাভাৱিকভাৱেই ৰাজ্য এবং ৰাষ্ট্ৰের প্রধান হিসাবে ডক্টর হিমন্ত বিশ্ব শর্মা নরেন্দ্র মোদীজি প্রচণ্ড উদ্বিগ্ন আর তেওঁলোকৰ উদ্বিগ্নতা খুব স্বাভাৱিক। তেওঁলোক নেতৃত্ব দি আছে সমাজক বা সরকারক। এই ক্ষেত্ৰত আমি বিভাগে এটা এই যে ক'লোঁ আপোনালোকক যে আমি 14 তাৰিখ আৰম্ভ কৰিছিলোঁ, 116টালৈকে আমি গৈছোঁ। এটাই কথা আমি অনুধাৱন কৰিব পাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰম্বাৰ কৈ আছে যে এটা কথাই বাৰম্বাৰ কৈ আছে যে কিছুমান কাৰণ তাৰ ভিতৰত যেনেকুৱা হেলমেট পৰিধান কৰি
বাটত আহিব লাগে। আমি কেতিয়াও যিকোনো যান বাহন আমি অধিক গতিত আমি চলাব নালাগে, তীব্ৰ গতিত চলাব নালাগে, নিয়ন্ত্ৰণত ৰাখিব লাগে। কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। টেলিফোন কৰি কেতিয়াও গাড়ী চলাব নালাগে, কাৰণ মনটো ড্ৰাইভাৰ থাকিব স্বাভাৱিক কথা। ঠিক তেনেকুৱা নিজৰ গাড়ীত নিজৰ ছিট বেল্টটো পিন্ধিব লাগে আৰু ট্ৰাফিক আইনবিলাক মানি চলিব লাগে। এইখিনি কাম যদি আমি কৰিব পাৰিলোহেঁতেন তেনেহ'লে আমাৰ আজিৰ দিনত যি এক্সিডেণ্টবিলাক হৈছে 85% এক্সিডেণ্ট নোহোৱা হৈ যায়। এইকাৰণে আমি আমাৰ বিভাগ হিচাপে যেনেকুৱা আমাৰ পুলিচ আছে, আমাৰ এক্সাইজ আছে, আমাৰ ট্ৰান্সপৰ্ট আছে, ফিচাৰী আছে, এনেকুৱা কিছুমান বিভাগে চৰকাৰীভাৱে আমি ওলাইছোঁ। ইয়াতে আমাৰ কোনো পলিটিকেলি আমাৰ কোনো এজেণ্ডা নাই, আমাৰ ব্যক্তিগত কোনো এজেণ্ডা নাই। খালি ৰাইজৰ ওচৰতে, প্ৰতি শ্ৰেণীৰ ৰাইজৰ ওচৰতে আমি গৈছোঁ আৰু সকলোকে আমি বিনম্ৰতাৰে আবেদন কৰিছোঁ যে এই দায়িত্ব খালি আমাৰ বিভাগ বা চৰকাৰের নহয়, আমি সকলোৱে যদি জাগ্ৰত ভূমিকা পালন কৰিব পাৰোঁ তেনেহ'লে এক্সিডেণ্টেৰ পৰা আমাৰ ল'ৰা ছোৱালী, আমাৰ পিতৃ মাতৃ, আমাৰ সমাজক আমি জীয়াই ৰাখিব পাৰিম। তাৰ কাৰণে আমাৰ এই যাত্ৰা যেহেতু আমি কাঠিগড়াত আগতে অহা নাছিলোঁ, আপুনি যেনেকুৱা মোক সুধিলে, তো কাঠিগড়া আৰু আজি ইয়াৰ পৰা আকৌ উদাৰবন যাম। উদারবন গলে আমার কাছারের প্রতিটা সমষ্টিত যোৱা শেষ হব। কালির পৰা আমি হাইলাকান্দি আর করিমগঞ্জ আরম্ভ করব। আপনারা দেখছেন আজকের বরাক, এ হাউস অফ আদ্রিজা ডিজিটাল মিডিয়া।